নমস্কাৰ, মই শিমুল সৰকাৰ, ধুবি ছ'চিয়েল ৱাৰ্কাৰ। আজি মই ধুবি মেডিকেল কলেজত মই থিয় হৈছোঁ এই মুহূৰ্তত। আৰু মই আজি 10টা চাৰে 10টামান বজাত গৈছিলোঁ আমি তাতে ডায়ালিচিছ ৰুমত গৈ দেখিছোঁ আমি লেতেৰা পৰিৱেশ, ইয়াতে কোনো পৰিষ্কাৰ নকৰে, ইমান লেতেৰা তাতে মানুহ থাকিব নোৱাৰে। আৰু দ্বিতীয়তে হ'ল ডায়ালিচিছ পেচেণ্টৰ এটা গুৰুত্বপূৰ্ণ বৃক্ষৰোগ বা কিডনিৰ কাৰণে ডায়ালিচিছ কৰিব আহে, কিন্তু তাতে ইমান লেতেৰা আমাৰ লেতেৰাৰ মানে কি ক'ম আৰু স্বচ্ছ ভাৰত বুলি কৈ থাকে। ধুবুৰী মেডিকেল কলেজত এনেকুৱা অৱস্থা হ'ব লাগে নেকি? এইটো মই মানে ধিক্কাৰ দিছোঁ এইবিলাক। তাৰ দ্বিতীয়টো কথা হ'ল কি যে আমাৰ ডায়ালিচিছ যোনে কৰে, ডায়ালিচিছ কৰাৰ পিছতে মই শুনিছোঁ যে 1 মাহ হৈছে লিফ্টটো বন্ধ হৈ আছে। লিফ্ট মই নিজে গৈছিলোঁ, তাতে লিফ্ট নচলে, লিফ্ট 1 মাহ টোটেলি বন্ধ। এতিয়া আমাৰ কিছুমান আমাৰ পেচেণ্ট মোক মানে ইচ্ছে কৰিছে, কমপ্লেইন কৰিছে, দাদা এনেকুৱা আমি ভুগি আছোঁ আৰু বহুত দিন ধৰি আমাৰ এইটো লিফ্ট বন্ধ হৈ আছে। আৰু তাতে আমি গৈছোঁ আজি, সঁচাকৈ লিফ্ট বন্ধ 1 মাহ হৈ গৈছে। আৰু পেচেণ্টবিলাক যেতিয়া ডায়ালিচিছ কৰি আহে তেতিয়া পেচেণ্টবিলাকক জোৰ নাপায়, তেতিয়া যে নিজৰ যে নামিব জোৰ নাপায়। এতিয়া কথা হ'ল যে এই ডায়ালিচিছ পেচেণ্ট যেতিয়া তেতিয়া এক্সিডেণ্ট হ'ব পাৰে বা মৰি যাব পাৰে, এইটো ৰিস্ক কোনে ল'ব? ধুবুৰী মেডিকেল কলেজ ল'ব নেকি? আমি প্ৰিন্সিপাল মহোদয় আৰু সুপাৰিণ্টেণ্ডেণ্ট মহোদয়ক প্ৰিন্সিপাল মেডাম সুপাৰিণ্টেণ্ডেণ্ট মহোদয়ক মই কৈছোঁ যে অতি সোনকালে এইটো ডায়ালিচিছ লিফ্ট এইটো ঠিক কৰিব লাগে। কনষ্ট্ৰাকশ্যন যদি কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰত হয়, এই মানে ধুবুৰী মেডিকেল কলেজ তাৰ আণ্ডাৰত পৰে, তাতে অতি সোনকালে মই 7 দিন টাইম দিছোঁ। 7 দিনৰ ভিতৰতে এইটো ডায়ালিচিছৰ লিফ্টটো এইটো ভাল কৰিব লাগিব, নহ'লে আমি এটা দাৰুণ গণ আন্দোলন কৰি আমি সক্ষম হ'ম। আৰু এটা কথা মই আজি দেখিছোঁ যে প্ৰতিদিন টাইমত এজন ৰিপৰ্টাৰ গৈছিলে মানে ৰিপৰ্ট কৰিবলৈ, তাতে চিকিউৰিটি তাক ধৰিছিলে, কৈছে ইয়াতে ৰিপৰ্টিং কৰা নহ'ব, সাংবাদিকক ঢুকিব দিয়া নহ'ব। কিয় কাৰণে সাংবাদিকক ঢুকিব নিদিব? আৰু কিয় বা ক'লে গভৰ্ণমেণ্ট কিবা ৰুল আছে যে সাংবাদিক হ'ল 4ৰ্থ স্তম্ভ, সাংবাদিক চব কিছু কাম কৰিব পাৰে, সাংবাদিক সমাজৰ কাম কৰে, ভালৰ কাম কৰে। তেতিয়াহ'লে যেতিয়া যদি ঢুকিব নিদিয়ে, তাক কোনে কৈছে যে ঢুকিব নিদিয়ে? কোনে পাৰ্মিশ্যন দিছে যে সাংবাদিক ইয়াতে ঢুকিব নিদিয়ে? মই ধিক্কাৰ দিছোঁ হোমগাৰ্ডৰ চিকিউৰিটি। আৰু কোনোবাই যদি বেলেগ ধুবুৰী মেডিকেল কলেজ যদি কোনোবা সাংবাদিক যদি কোনো কাৰণে যদি ইয়াতে আহে মানে ৰিপৰ্টিং কৰিবলৈ যদি কোনো বাধা দিয়ে, তেনেহ'লে আমি এইটো বিশাল এটা আমি আন্দোলন গঢ়ি তুলিম। আপোনালোকৰ প্ৰব্লেমটো ক'ত? সাংবাদিকলৈ কি হ'ল? কিবা আছে নেকি ধুবুৰী মেডিকেল কলেজৰ ৰহস্য? এইটো মই সুধিব বুজিছোঁ, এইটো মই প্ৰশ্ন এইটো মই কেতিয়াবা যেতিয়া ধুবুৰী মেডিকেল কলেজত যাওঁ, তেতিয়া মই নাৰ্ছৰ লগত আৰু তেতিয়া মই পেচেণ্টৰ লগত মানে মত বিনিময় কৰোঁ। কাৰোবাক পেচেণ্ট প্ৰতিটো পেচেণ্ট নাৰাজ। এই যে নাৰ্ছ ধুবুৰী মেডিকেল কলেজৰ নাৰ্ছবিলাক আছে, সিহঁতৰ বিহেভ একদম ভাল নহয়, সিহঁতৰ বিহেভ ঠিক কৰিব লাগিব। পেচেণ্ট যিহেতু আহিছে তাকে বিহেভ ঠিক কৰিব লাগিব। মই নাৰ্ছসকলক সহায় দিছোঁ যে ভৱিষ্যত যাতে কোনো পেচেণ্টৰ লগত যাতে বিহেভ যদি ভাল কৰিব লাগে, বিহেভ বেয়া কৰিব নালাগে। পেচেণ্ট ভগৱান হয়, নাৰ্ছ ভগৱান হয়, কিন্তু নাৰ্ছবিলাক যদি বিহেভ কৰে তেনেহ'লে আৰু কিছুমান দেখিছোঁ যে সন্ধিয়া টাইমত ডাক্তৰবিলাক বোলে খুব নাহে, খুব কম আহে চাবলৈ কাৰণে। মই ডাক্তৰক মই হাত জোৰ কৰি আছোঁ, সব ডাক্তৰক ধুবুৰী মেডিকেল কলেজ। আপোনালোকৰ পেচেণ্টক ভালকৈ দেখিব, পেচেণ্টক ভাল চাব, পেচেণ্টক আপোনাৰ লগত দেখিব, এইটো মই আপোনাৰ ওচৰতে অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয়টো কথা যে ধুবুৰী মেডিকেল কলেজত এখন ফাৰ্মাচী আছে, এই ফাৰ্মাচীত মই চাইছোঁ পৰ্যাপ্ত পৰিমাণৰ মেডিচিন নাই। মেডিচিন কিয় নাই? ধুবুৰী মেডিকেল গুৱাহাটী মেডিকেল কলেজৰ প্ৰতি মেডিচিন থাকে, ধুবুৰী মেডিকেল কলেজ কিয় নাই? আৰু মেডিচিন যেতিয়া আহে চাবলৈ কাৰণে তেতিয়া গেছৰ টেবলেট দিয়ে বা জ্বৰৰ টেবলেট দিয়ে, কোনোবাই এণ্টিবায়'টিক দিয়ে। এইটোতো কথা নহয় না। বাহিৰৰ পৰা যদি কিছু পেচেণ্টে কয় বাহিৰত যাওক, বাহিৰৰ পৰা কিনি লওক, আমি এইটো অবজেকশ্যন কৰিছোঁ। ধুবুৰী মেডিকেল এভেইলেবল মেডিচিন থাকিব লাগিব। ধন্যবাদ।